নমস্কাৰ, এই মুহূৰ্তত মই উপস্থিত আছোঁ গুৱাহাটীস্থিত চচলৰ ধৰ্ণাস্থলীত আৰু ইয়াতে আপোনালোকে দেখিব পাৰিছে মোৰ পিছত আজিৰ পৰা আক্ৰাছুৱে 100 ঘণ্টীয় এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু তেওঁলোকৰ বিভিন্ন দাবীৰে এই ধৰ্ণা কাৰ্যসূচী তেওঁলোকে ৰূপায়ণ কৰিছে 100 আৱাৰ্ছ অফ হাংগাৰ ষ্ট্ৰাইক। তো ইতিমধ্যে তেওঁলোকৰ কিছু বিষয়ববীয়াৰ লগত আমি আক্ৰাছুই আমাৰ ঐতিহাসিক পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত আজিৰ পৰা আমি 100 ঘণ্টীয়া ইয়াতে অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আপোনালোকে জানে, বিগত কংগ্ৰেছ চৰকাৰৰ পিছত বিজেপি চৰকাৰ আহিল। কংগ্ৰেছ চৰকাৰৰ দিনত 1996ত আমাক ST অধিসূচনা দিছিল, কিন্তু সেইটো আইনত পৰিণত নহ'ল। দ্বিতীয়তে বিজেপি চৰকাৰ আহিল। বিজেপি চৰকাৰে আমাক প্ৰতিশ্ৰুতি দিছিল। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 100 দিনত জনজাতিকৰণ কৰিম বুলি কৈছিল। পৰৱৰ্তী পৰ্যায়ত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াইও ক'লে, বৰ্তমান ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াইও কৈছে যে আমাক জনজাতিকৰণ কৰিম। যোৱা ছেপ্টেম্বৰ মাহত আমি মুখ্যমন্ত্ৰীৰ লগত আমি আলোচনা কৰিছিলোঁ। আলোচনা কালত তেওঁ শেষ লোকসভাৰ যি বাজেট বা লোকসভা নিৰ্বাচনৰ আগত আমাক জনজাতিকৰণ কৰিম বুলি কৈছিল, কিন্তু দেখা গ'ল এক নিৰ্বাচনী টোপ আৰু আমাক আন্দোলনটো মষিমূৰ কৰাৰ কাৰণে, আমাৰ মাজত বিভাজন কৰাৰ কাৰণে এক প্ৰচেষ্টা। আজি সেইকাৰণে আমি ইয়াতে উপস্থিত হৈছোঁ, আমি অনশন কৰিছোঁ। সংসদীয় গণতন্ত্ৰৰ এটা নিয়ম, আমাৰ সন্মুখত আমি জাতিৰ পিতা মহাত্মা গান্ধীক সাক্ষী কৰি আমি ইয়াতে বহিছোঁ। অসমৰ শদিয়াৰ পৰা ধুবুৰীৰ সকলো আক্ৰাছু কৰ্মী ইয়াতে উপস্থিত হৈছে। দুৰ্ভাগ্যজনকভাৱে এইখন চৰকাৰৰ পৰা আমি বহুত আশা কৰিছিলোঁ, যিহেতু আমি হিন্দু। কোচ ৰাজবংশীসকল 99.99% হিন্দু, কিন্তু সকলোৱে জানে এখন গেৰুৱা চৰকাৰ, হিন্দু চৰকাৰ। কিন্তু হিন্দু হৈও কোচ ৰাজবংশী জনগোষ্ঠী হিন্দু হৈও আমি কিন্তু সাধাৰণ জনজাতি আমি পোৱা নাই। তেওঁলোকে বাৰম্বাৰ আমাৰ লগত আলোচনা কৰে। ঐতিহাসিক পৃথক কমতাপুৰ লৈও আমি দিল্লীত 3বাৰ ত্ৰিপাক্ষিক বৈঠক কৰিছিলোঁ, সেইখিনিও কোনো মীমাংসা নহ'ল। এই আলোচনা পৰ্যায় সেনেকুৱাই থাকিল আৰু জনজাতিকৰণৰ আজি এই অৱস্থা হৈছে যে নাই, এতিয়া আৰু বেছি দিন নাই, লোকসভা নিৰ্বাচন আহিল। আমি ভাবিছোঁ এই লোকসভা নিৰ্বাচনৰ আগত যদিহে বিজেপি চৰকাৰখনে আমাক জনজাতিকৰণৰ মৰ্যাদা নিদিয়ে, তেতিয়াহ'লে আমি ইয়াৰ উচিত প্ৰত্যুত্তৰ লোকসভা নিৰ্বাচনত অসমৰ যিখিনি 14টা লোকসভা সমষ্টি আছে আৰু সকলোতে আমি সংখ্যাগৰিষ্ঠ, আপোনালোকে সকলোৱে জানে, দৰং মঙলদৈ লোকসভা সমষ্টিত আমাৰ যথেষ্ট মানুহ আছে, বৰপেটা সমষ্টিত আমাৰ যথেষ্ট মানুহ আছে, কোকৰাঝাৰ লোকসভা সমষ্টিত আমাৰ যথেষ্ট মানুহ আছে। তেনেকৈ অসমৰ যি 14টা লোকসভা সমষ্টি আছে, তাতে আমি বিজেপি বিৰোধী আৰু বিজেপি প্ৰাৰ্থীৰ বিৰুদ্ধে আমি আন্দোলন বা জনজাগৰণ বা গণ আন্দোলন আমি সৃষ্টি কৰিব বাধ্য হ'ম। কাৰণ এনেকুৱা এটা পৰ্যায় পাইছে, আমি দিছপুৰ লাষ্ট গেছতো ধৰ্ণা দিছোঁ, আমি অসম বন্ধৰ দৰে কাৰ্যসূচী লৈছোঁ, চচলতো কৰিছোঁ, কিন্তু কোনো এটা ফল দিয়া নাই। এইখন চৰকাৰে শান্তিপূৰ্ণভাৱে আমি গণতান্ত্ৰিক আন্দোলন কৰি আছোঁ, কিন্তু কোনো গুৰুত্ব দিয়া নাই। ইয়াৰ পিছৰ পৰ্যায়ত যিহেতু আমি ইয়াতে 4 দিন বহিম আৰু অহা শনিবাৰে আমাৰ বিশ্ব মহাবীৰ চিলাইৰ জন্ম জয়ন্তী আছে, ইয়াতে আমি উদযাপন কৰিম। আৰু ইয়াৰ পিছতে এই অনশন কাৰ্যসূচীৰ পিছতে যদি চৰকাৰখনে কোনো গুৰুত্ব নিদিয়ে, তেতিয়াহ'লে আমি অসম বন্ধ আৰু শ্ৰীৰামপুৰৰ যি আমাৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ, সেই অৱৰোধ কাৰ্যসূচী আমি ল'ম। মুঠতে আমি যিকোনো পৰ্যায়ে যদি আমাক জনজাতিকৰণ নিদিয়ে নিৰ্বাচনৰ আগত, তেতিয়াহ'লে আমি এই বিজেপি চৰকাৰখনকো শান্তিত থাকিব নিদিওঁ আৰু শান্তিত তেওঁলোকৰ কেণ্ডিডেট যিটো জিকাই লৈ যাম বুলি ভাবিছে 14+, 13+, সেইটোত কিন্তু আমি বিৰোধিতা কৰিম। ইতিমধ্যে আপোনালোকৰ জনগোষ্ঠীৰ উন্নয়নৰ বাবে KAC গঠন কৰি দিয়া হৈছে। তো KACৰ কাম কাজত আপোনালোকৰ কিমান সন্তুষ্ট? চৰকাৰখনে নিজস্ব ইচ্ছাৰে KACখন গঠন কৰিছে আৰু KACখন অসমত যিমান স্বায়ত্ব শাসন আছে সেই পৰ্যায়লৈ কিন্তু KAC যোৱা নাই। আপোনালোকে অৱগত, যোৱা কিছুদিন আগত কেবিনেটত সিদ্ধান্ত হৈছিল মিচিং স্বায়ত্তশাসিত পৰিষদ, তিৱা স্বায়ত্ত পৰিষদ, এনেকুৱা কেইখনমান তেওঁলোকে ফুলফিল এটা গৃহীত কৰিছিল। কিন্তু আমাৰ যি কমতাপুৰ অট'নমাছ কাউন্সিল, তাৰে আজিলৈ আমি নিৰ্বাচনৰ দাবী কৰি আছিলোঁ যে নিৰ্বাচন লাগে, 4 সীমাৰ কথা আছে, কিন্তু কোনো এটা হোৱা নাই। তেওঁলোকে KAC এখন গঠন কৰি থৈছে আৰু KACৰ যি উন্নয়নমূলক কাম কাজ তেওঁলোকে হয়তো চৰকাৰে দেখিছে, আমি কিন্তু কোনো এটা KACৰ বিষয় লৈ ক'ব পৰা নাই। আৰু আমাক ডেভেলপমেণ্ট কাউন্সিল দিছে, হয়, ডেভেলপমেণ্ট কাউন্সিলত কিছু কোটি টকা দিছে, যাৰ কাৰণে আমাৰ কিছু জিলাত আমাৰ চিলাই ভৱনত ভৱন নিৰ্মাণ হৈছে, কিন্তু উন্নয়নটো সম্পূৰ্ণ এটা বেলেগ বস্তু আৰু এইটো সকলো জাতি জনগোষ্ঠীয়ে পাইছে। আমি কোচ ৰাজবংশী একোৱে পোৱা নাই। অসমত থকা বিভিন্ন জাতি জনগোষ্ঠীয়ে বহুত পাইছে। আমি ডেভেলপমেণ্ট কাউন্সিলৰ যিখিনি দিছে সেইখিনি লৈ আমি সন্তুষ্ট নহয়।
কাৰণ ডেভেলপমেণ্ট কাউন্সিলৰ এমাউণ্টটো বঢ়াব লাগে আৰু KAC যিটো KAC আছে KACখন সম্পূৰ্ণভাৱে এটা অট'নমাছ কাউন্সিল হেৰি কৰিব লাগে আৰু নিৰ্বাচনটো সোনকালে গ্ৰহণ কৰিব লাগে কিন্তু প্ৰথমতে কথা হ'ল আমাৰ আক্ৰাছু এটাই ডিমাণ্ড আমাৰ কমতাপুৰ ষ্টেট আৰু জনজাতিকৰণ ডেভেলপমেণ্ট যিকোনো চৰকাৰে ডেভেলপমেণ্ট কৰিব লাগিব ৰাস্তা ঘাট উন্নয়ন অৰুণোদয় আঁচনি ৰেচন কাৰ্ড যিকোনো চৰকাৰে কৰিব কংগ্ৰেছ চৰকাৰেই হওক AGP চৰকাৰেই হওক BJP চৰকাৰে হওক কিন্তু জনজাতিকৰণ কোন চৰকাৰে কৰিব আমাকতো কৈছিল 100 দিনত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছিল সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই কৈছিল বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক কথা দিছিল আমি বিশ্বাস কৰিছিলোঁ যাৰ কাৰণে আমি ছেপ্টেম্বৰ মাহৰ পিছত আমি আন্দোলন কাৰ্যসূচীখিনি আমি কৰা নাছিলোঁ সৰু সুৰা দুই এটা আমি কিবা কিবি কৰিছিলোঁ আমি শ্ৰীৰামপুৰতো আপুনি ছাগুলীয়াত গম পাই আমি গণসমাৱেশ পাতিছিলোঁ আমি আশা কৰিছিলোঁ তেওঁ আমাক প্ৰতিশ্ৰুতি দিছিল আমি তেওঁৰ প্ৰতিশ্ৰুতিটো তেওঁ বহুত ভাল কাম কৰা বুলি কৈছে বা BJP দলেও কয় নিজে তেওঁলোকে ভাল কাম কৰিছে তেওঁলোকে আৰু এটা ভাল কাম কৰক কোচ ৰাজবংশী জনগোষ্ঠীক লোকসভা নিৰ্বাচনৰ আগত জনজাতিকৰণ কৰক চৰকাৰখনে ভাবে নেকি যে জনজাতিকৰণ কৰি দিয়াৰ পিছত তেওঁলোকৰ পক্ষত ভোট নপৰিব কিয়নো প্ৰত্যেকবাৰ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত তেওঁলোকে জনজাতিকৰণৰ নামত তেওঁলোকে ভোট বিচাৰি যায় আৰু ৰাইজে ভোট প্ৰদান কৰে ভোট দিয়ে নহয় কথাটো এনেকুৱা তেওঁলোকে ইস্তেহাৰতো দিয়ে সকলো দল ৰাজনৈতিক দলেও দিয়ে ইস্তেহাৰত দিয়ে কিন্তু কথাটো হ'ল কি জনজাতিকৰণ নকৰিলে ভোট নাপাবহে কাৰণ আমি আক্ৰাছুই আমিতো বহি নাথাকিম আমি ইয়াতে সচলত অনশন কৰিছোঁ ইয়াৰ পিছত আমি যাম ইয়াৰ পিছত আমাৰ কাৰ্যনিৰ্বাহক সভা হ'ব আৰু কাৰ্যনিৰ্বাহক শদিয়াৰ পৰা ধুবুৰী আমাৰ যিসকল আছে আৰু লগতে কোচ ৰাজবংশী যি আধাৰ সংগঠন আছে আমি সকলোৱে যৌথভাৱে বহিম বহি কাৰণ ৰাইজতকৈ চৰকাৰ ডাঙৰ নহয় আৰু আমি গণ আন্দোলন এটা সৃষ্টি কৰিম যি আন্দোলনত আমাৰ কোচ ৰাজবংশী ৰাইজে আমাক সম্পূৰ্ণ সহায় সহযোগ কৰি যি আমাক জনজাতিকৰণ কাৰণ তেওঁলোকে এই চৰকাৰখনে ভাবিছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কয় এতিয়া অসমত আন্দোলন নাই অসমত অমুক নাই তমুক নাই গতিকে এইটো নহয় অসমত কৰিব লগা বহুতখিনি আছে বাকী কিবা তেওঁলোকে কৰে নকৰে বেলেগ কথা তেওঁলোকে কোচ ৰাজবংশী জনজাতিকৰণ কৰক কাৰণ আমি হিন্দু আৰু এইখন হিন্দুৰ চৰকাৰ এইখন RSS বা BJP বা যি দলে হওক আপোনালোকে গমেই পায় এইখন হিন্দুৰ চৰকাৰ যদি আমি সঁচাকৈ হিন্দু হয় তেতিয়া হিন্দুক তেওঁলোকে চাওক হিন্দুকে কোচ ৰাজবংশী জনজাতিক চোৱা নাই আৰু আধাৰ মানুহখিনি আছে তেওঁলোকে কি চাব গতিকে আমি এটাই দাবী জনাইছোঁ মুখ্যমন্ত্ৰী মহোদয়ক আজি আমি অনশনস্থলীৰ পৰা তেওঁ অতি শীঘ্ৰে কাৰণ আমি জানো এই জনজাতিকৰণটো একমাত্ৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ টেবুলত আছে তেওঁৰ সদিচ্ছা থাকিলে 24 ঘণ্টাৰ ভিতৰত কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ তেওঁ সদিচ্ছা কৰা নাই আৰু কি কাৰণত সদিচ্ছা কৰা নাই তেওঁ ৰাজহুৱা কৰিলে হ'ল কিয় তেওঁ জনজাতিকৰণ নাই আমি ৰাজহুৱাভাৱে তেওঁক কৈছোঁ ৰাজহুৱা কৰক কি কাৰণত তেওঁ জনজাতিকৰণ নাই আমাক যি প্ৰতিবেদন বিচাৰিছিল আমি প্ৰতিবেদন দিছোঁ আমাক যি বিচাৰিছে আমি দিছোঁ আমাৰ ক্ৰাইটেৰিয়া আছে আমাৰ গোটেইখিনি বস্তু দিছোঁ আৰু তেওঁ কথা দিছে আমাক তেওঁ ছেপ্টেম্বৰ মাহত কথা দিছিল যে লোকসভা নিৰ্বাচনৰ আগত আমাক ST দিব আৰু আমি এই অনশনস্থলীত তেওঁক আমি দাবী জনাইছোঁ আমাক জনজাতিকৰণ কৰক নহ'লে কিন্তু আমি লোকসভা নিৰ্বাচনৰ এক নিৰ্ণায়ক ভূমিকা পালন কৰিম